ইলেকশ্যনৰ মাজেদি আমি 2026 চনৰ পথটো নিৰ্মাণ কৰিব লাগিব। আমি যিবিলাক মানুহে অসমক ভাল পাওঁ, যিবিলাক মানুহে আমি অসমৰ দীঘলীয়া দিনৰ সমস্যা সমাধান কৰিব বিচাৰোঁ, আমাৰ 1000 মানুহ লগ পোৱা চুবুৰীত যাব পাৰে। জ্যোতিষ সাঁতোৰীয়া 30 নম্বৰ বামুণীয়া সমষ্টি। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মহামান্য সভাপতি আমাৰ বৰাদেৱ এজন শক্তি অসমৰে নেতা নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ আজি এটা শক্তিশালী নেতা ৰূপে ৰাহুল গান্ধী ডাঙৰীয়াই যাক স্বীকাৰ কৰে। আজি তেখেতে আজি ৰাভা হাছং সাহিত্য পৰিষদ এলেকাৰ 12জন কেণ্ডিডেট, আমাৰ বহুখিনি কেণ্ডিডেট আছে, কিন্তু আজি প্ৰায় 12জনৰ বেছি কেণ্ডিডেটক শুভেচ্ছা জনাবলৈ ইয়ালৈ আহিছে। বিশেষকৈ ছয়গাঁও সমষ্টি, ছয়গাঁও বনগাঁও দুটা ব্লকৰ অন্তৰ্গত 5টা ৰাভা হাছং সমষ্টিৰ সদস্যসকলক এখেতে একেলগে সকলোকে শুভেচ্ছা জনায়। আৰু মই ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ বকু প্ৰেছ ক্লাব আৰু সমগ্ৰ আজিৰ উপস্থিত থকা সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ হাত যাতে শক্তিশালী কৰে। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদত যোৱা সময়ত কি হৈছে আপোনালোকৰ কেমেৰাই নিজে নিউজ বনাই আছে, মই দেখা পাইছোঁ। ক'ত ক'ত অনিয়ম হৈ আছে আপোনালোকৰ কেমেৰাই নিজে নিউজ বনাইছে। আপোনালোকে গোটেই ঠাইত ঘূৰি ফুৰে, আপোনালোকক মই ভালদৰে জানো। এই নিৰ্বাচনত আমি যাতে ভালকৈ এককভাৱে জয়লাভ কৰিব পাৰোঁ, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু এইবাৰ ৰাভা হাছং পৰিষদ ভাৰতীয় জাতীয় কংগ্ৰেছে দখল কৰিব। ধন্যবাদ। ৰাভা হাছং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনী এখন প্ৰচাৰ সভা আমাৰ মাননীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ সমষ্টিত 5টা ৰাভা হাছঙৰ ইলেকশ্যনৰ সমষ্টি আছে। আজি 5গৰাকী প্ৰাৰ্থীৰ এটা চিনাকি পৰ্ব হিচাপে আমি পাতিছোঁ, কিন্তু আমি মূলতঃ পদূলিয়ে ঘৰে ঘৰে চুবুৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে ঠিক কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমাৰ জিলা ব্লক কংগ্ৰেছ বিধায়ক সকলো মিলি আমাৰ ডাঙৰ মিটিং পতাতকৈও আমি ঘৰে ঘৰে বা চোতালে বা পদূলিয়ে বা চুবুৰী এনেকৈ আমি সভাবিলাক কৰিবৰ কাৰণে ঠিক কৰিছোঁ। আৰু মই আশাবাদী, কাৰণ যোৱা লোকসভা নিৰ্বাচনত আমি দেখিছোঁ যে আমি যদিও MP জিকা নাই, এই অঞ্চলবিলাকত আমাৰ ৰিজাল্ট যথেষ্ট ভাল হৈছে। বিধানসভা নিৰ্বাচনতো বিৰাট প্ৰতিকূল পৰিস্থিতি আছিল, তেতিয়াও আমাৰ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া 3বাৰ একেৰাহে বিপুল ভোটত দিয়াৰ পৰা জয় হৈছে। গতিকে আমাৰ যিটো জনপ্ৰিয়তা এই অঞ্চলত আছে, আৰু ৰাভা হাছংসকলক যোৱা দীঘলীয়া সময় এই অঞ্চলৰ ৰাইজ যিধৰণে বঞ্চিত হৈছে, যিধৰণে প্ৰতাৰণা আৰু প্ৰলোভনৰ বলি হৈছে, তাৰ বিৰুদ্ধে ৰাইজৰ মনত যিটো ক্ষোভ আছে, সেই ক্ষোভটোৱে 2 এপ্ৰিলত ভোটলৈ ৰূপান্তৰিত হ'ব বুলি আমি আশা কৰিছোঁ।